সাহিত্যিক উৎস মানে হৈছে আমি অতীতৰ যি লিখনি আমি পাওঁ বা যি লিখনি উপলব্ধ আছে, সেয়া কোনোবা ধৰ্মীয় গ্ৰন্থ হ'ব পাৰে, সেয়া কাৰোবাৰ জীৱনী হ'ব পাৰে, সেয়া এখন নাটক হ'ব পাৰে, ঠিক আছে, বা যিকোনো ধৰা কোনোবা মোহৰৰ ওপৰত কিবা লিপিবদ্ধ কৰা আছে। গতিকে যিকোনো ধৰণৰ লিখনি আমাৰ ওচৰত যদি উপলব্ধ আছে, যাৰ পৰা আমি অতীতৰ বিষয়ে জানিব পাৰিছো, তেনেহলে তেনেকুৱা উৎসক আমি সাহিত্যিক উৎসৰ অন্তৰ্গত কৰি ৰাখিম। আনহাতে যিসমূহ উৎস মাটিৰ ওপৰত বা মাটিৰ তলৰ পৰা আমি বিচাৰি উলিয়াইছো, যেনেকে কোনো মন্দিৰ বা কোনো এটা বিল্ডিঙৰ ধ্বংসাৱশেষ হ'ব পাৰে, কোনো তোমাৰ মূৰ্তি হ'ব পাৰে, যিকোনো ধৰণৰ আহিলা হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ উৎসসমূহক আমি পুৰাতাত্ত্বিক বা আৰ্কিঅলজিকেল চৰ্চেছৰ আণ্ডাৰত ৰাখোঁ।